মই এনে বেলেগ বেলেগ আমাৰ অসমৰ ট্ৰাইবেল কমিউনিটি লৈ যাতে একগোট হয় মানে লগ পায় আৰু মই যোনটো সমস্যাটো লৈ ক'বলৈ যে পাইছোঁ এইটো বহুত ভাল পাইছোঁ আৰু এনেকুৱা মানে যে ইছ্যু যে পলিচি যে চৰকাৰে যে পলিচি লৈছে এইটো আমাৰ যিমানখিনি ট্ৰাইবেল কমিউনিটি আছে প্ৰায় এলাৰ্ট নহয়, গম নাপায়। এইটো মই এই প্লেটফৰ্মৰ দ্বাৰা UTOA দ্বাৰা মই আশা কৰিছোঁ, আশাবাদী যে নিজৰ এলেকাত নিজৰ গাঁৱত গৈ পিনি যে আমাৰ যে সাংবিধানিক যে অধিকাৰ যে আমাৰ যে পলিচি যে ট্ৰাইবেলৰ কাৰণে যে হ'ব লাগে এইটো লাহে লাহেকৈ যে গাঁৱত অঞ্চলত গৈ পিনি পেলাই কথাবিলাক কয়। এই কথাটো ক'বলৈ কাৰণে মই বহুত ভাল পাইছোঁ আৰু সন্তুষ্ট। আমাৰ এই যিটো আইনী যে এতিয়া আপুনি যিখিনি ক'লে আমাৰ জনজাতিসকল কেনেকৈ বাচিব বুলি ভাবে 6 চিডিউলৰ ওপৰত বা এইটো আপুনি ফাইনেন্স কমিশ্যনৰ ওপৰত কথা ক'লে, কেনেকৈ আমি 6 চিডিউলটো ষ্ট্ৰং কৰিব পৰা যায়? হয়, যেতিয়ালৈ ফাইনেন্স পাৱাৰটো নাহে, যেতিয়ালৈ 125th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টটো যেতিয়ালৈ নহয় তেতিয়ালৈ 6 চিডিউলটো ডেট হিচাপত মই ভাবি ল'ম। কাৰণ ইয়াত যদি ফাইনেন্সিয়েল যদি পাৱাৰ নাই, আমি ট্ৰাইবেল যে 6 চিডিউলত যে নিজৰ ইচ্ছা দি যদি আমি উন্নতি কৰিব নোৱাৰে, আমাৰ যে ফাণ্ডিংবিলাক চৰকাৰৰ পৰা যে আমি পাবলৈ আছে যে আমাক যদি নিদিয়ে, আমাৰ হিচাপত জনজাতি হিচাপত সংখ্যাত এৰিয়া হিচাপে যদি নিদিয়ে তেতিয়ালৈ উন্নতি হোৱাটো নহয়। সেই ফাণ্ডবিলাক আমি কেনেকৈ ক্লিয়াৰ কৰিব পাৰিম? এইটো লৈ আমি গাঁৱত আমি আৰম্ভ কৰিব লাগিব, আলোচনা কৰিব লাগিব। পলিটিকেল লেভেলত আমি আলোচনা কৰিব লাগিব, এডভকেচি ল'ব লাগিব, মুভমেণ্ট কৰিব লাগিব, এইবিলাক আৰম্ভ কৰিব। আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া, আপুনি কি ক'ব আজি দুদিনীয়া কাৰ্যসূচী আপোনালোকে চমুকৈ ক'ব? প্ৰথমে আপোনালোকক ধন্যবাদ। আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসম, মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন, আৰু লগতে যেনেকৈ এই দুদিনীয়া কাৰ্যসূচী আমি এম্পাৱাৰিং ইউথ ফৰ কেপাচিটি বিল্ডিং, এইটো মানে এটা আইপাছ বুলি সংগঠন আছে। এই আইপাছ সংগঠনটো মানে গোটেই এছিয়াত যিবিলাক মানে ইণ্ডিজিনাছ মানুহ আছে, এছিয়াত থকা ইণ্ডিজিনাছ মানুহক, কিয়নো আমি পিছ পৰি আছোঁ, আমি সদায় মানে আইনীভাৱে আমি যদি আমাৰ পক্ষত আমাৰ ফেভাৰত আইন থকা স্বত্তেও আমি আইনী সুযোগটো পোৱা নাই, এইবিলাক চব বস্তু জানে। তাৰ কাৰণে ইহঁতে ৰিচাৰ্চ কৰি পেলাই ইহঁতে ভাবিছে, আৰু লগতে এটা কথা ইহঁতে আমাক জানে ইণ্ডিজিনাছ মানুহ হ'ল একমাত্ৰ পৃথিৱীক বচাব পৰা জাতি মানুহৰ ভিতৰত ইণ্ডিজিনাছবিলাকে, কিয়নো ইণ্ডিজিনাছবিলাকে য'তে থাকে তাতে এটা হ'লে গছ পুলি ৰয়। তো আপোনালোকে জানে ক্লাইমেট চেঞ্জ হৈ আছে, তো ইয়াৰ কাৰণে UN-ৰ পৰা ৰেজলিউশ্যন লৈছে ইণ্ডিজিনাছ মানুহক হেল্প কৰিব লাগে আৰু গছ ৰোৱা আৰু কিছুমান পিছ পৰি থকা অঞ্চল এইবিলাক উন্নতি কৰিব লাগে। ইণ্ডিজিনাছৰ যি নেকি ৰাইটছ আমাৰ আগত যেনেকুৱা আছে, ঠিক সেই হিচাপে সেই ৰাইটছবিলাক আমি যেন আকৌ ঘূৰাই পাব পাৰোঁ, তাৰ কাৰণে আমাক এই আইপাছ সংগঠনে সহায় কৰে। আজি কি কি জনগোষ্ঠী আপোনালোকৰ ইয়াত সহযোগ মানে? একচুৱেলি আমিতো 25টা প্লেন্স আৰু ট্ৰাইবেলৰ এটা কমন প্লেটফৰ্ম। হয় হয়, আৰু আপোনাৰ ৰিচৰ্চ পাৰ্চনৰ কোন কোন আছিলে কৈ দিয়ক চমুকৈ। তাৰপিছত আমি গোটেই সকলোকে আমি নিমন্ত্ৰণ দিছিলোঁ। হয়, ৰিচৰ্চ পাৰ্চনৰ নম্বৰ কৈ দিয়ক আপুনি। ৰিচৰ্চ নম্বৰটো আমাৰ ভোগেশ্বৰ চাং, হয়, তেখেত আমাৰ আণ্ডাৰ ছেক্ৰেটাৰী আছিলে, আৰু আমাৰ এজন আছে ছিনিয়ৰ এডভকেট সাহিত্য বসুমতাৰী,
গুৱাহাটী আৰু গুৱাহাটী হাইকোৰ্ট আৰু কোকৰাঝাৰ হাইকোৰ্টতো প্ৰেক্টিছ কৰি আছে। My President, Youth Wing or President, you would like to speak from today's brief? Surely. First of all, thank you so much. তো আমি ইয়াত বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা আহি ইয়াত একেলগত কথা পাতি আছোঁ, ডিছকাশ্যন কৰি আছোঁ। বহুত কথা ওলালে, তাৰপিছত আমি নিজেও এনলাইটেন হৈছোঁ, বেলেগকো এনলাইটেন কৰিছোঁ আমাৰ পাষ্ট এক্সপিৰিয়েঞ্চৰ পৰা। তো মই ভাবোঁ আমাৰ ছিনিয়ৰসকলৰ পৰা আমি প্ৰতিশ্ৰুতি বা সেইটো কি কয় মানে ইহঁতৰ এক্সপিৰিয়েঞ্চটো আমি ল'ব লাগিব আৰু আগন্তুক দিনত আমি সেইটো কেনেকৈ এক্সিকিউট কৰিব পৰা যায়। হয় সেইটো আমি মানে ভাবিব লাগিব। নিশ্চয়। আমাৰ ইয়াত আছে আইচাৰ সভাপতি সুনীল কুমাৰ টেঙৰ, আপুনি কি কয় আজি দিন উপস্থিতি কেনেকুৱা চমুকৈ? ফাৰ্ষ্ট অফ অল মই এইটোৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকক মই যথেষ্ট ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্লেটফৰ্ম আজি বনাই দিয়াৰ কাৰণে, এনেকৈ এটা সুযোগ সুবিধা দিয়াৰ কাৰণে আমাৰ যিখিনি ট্ৰাইবেল ইছ্যুজ আছে সেইখিনি ইয়াত ডিছকাছ কৰাৰ কাৰণে সুবিধা কৰিছে, সেইটো কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ। লগতে আজি স্প'ক্স পাৰ্চন দুজনে যিখিনি কথা আমাক জনালে, যিখিনি কথা ক'লে, আমাৰ যিখিনি কুৱেশ্যন আমাৰ তাত আছিলে, যিখিনি আমাৰ প্ৰব্লেম হৈ আছে বৰ্তমান ট্ৰাইবেল সমাজে বা জনজাতি সমাজে পাই আছে, সেই সমস্যাবিলাকত যিখিনি দিহা পৰামৰ্শ দিছে সেইটোৱে যথেষ্ট লাভান্বিত হ'ব বুলি ভাবোঁ ভৱিষ্যতে। আৰু মই কওঁ যে আজি এতিয়া যিটো ষ্টেপ দিছে মানে আজি ৰাখিছে এই ৱৰ্কশ্বপটো, মই কওঁ যে এইটো এটা মাইলৰ খুঁটি হওক, এটা এষ্টাব্লিছমেণ্ট হওক, আজিৰ পৰা ষ্টাৰ্ট কৰক। মই মোৰ ফালৰ পৰা মই অল ইণ্ডিয়া ট্ৰাইবেল এছ'চিয়েশ্যন আছামৰ ফালৰ পৰা মই সম্পূৰ্ণ সহযোগ কৰিম আৰু ভৱিষ্যতে হয়তো আমি ভাল ইয়াৰ পৰা ভাল ৰিজাল্ট ল'ব পাৰিম। আজি আপোনালোকৰ ৰিজলিউশ্যনটো অলপ কৈ দিয়ক ৰাইজৰ, আমাৰ গোটেই অসমৰ জনজাতি ভাই ককাইসকলৰ কাৰণে এটা পৰ্বত পাহাৰ ভৈয়াম য'তে আছে। আমি অলৰেডি ডিক্লেয়াৰ কৰিছোঁ, আমাৰ ৰেজলিউশ্যনটো হ'ল হয় আমি গোটেই অসমৰ গোটেই ডিষ্ট্ৰিক্টত য'ত য'ত নেকি আমাৰ ট্ৰাইবেলসকল আছে তাত আমি কি কয় সজাগতা এৱাৰনেছ প্ৰগ্ৰাম পাতিম। আইনী আমাৰ যেনেকৈ আইনী আমাৰ ফেভাৰত যেনেকৈ আইনী ব্যৱস্থা আছে আমি বহুতেই নাজানো, তো ইয়াক আমি এৱাৰনেছ কৰি পেলাই চবকে মানে জনাই দিম। তো ইয়াৰ কাৰণে গোটেই অসমবাসী ৰাইজ আমাৰ ট্ৰাইবেলসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকে যেন আমাক সহযোগিতা কৰে। থেংক ইউ। মোক আপোনালোকে মাতি অনাৰ কাৰণে বহুত বহুত ধন্যবাদ মাৰ্কুছ আৰু আমাৰ এই অৰবিন্দ পাংগিঙক। বিশেষকৈ মই ইয়াতে আহি যিটো আমাৰ দেউৰী কমিউনিটিৰ বিষয়ে যিটো আমি ইয়াতে আৰ্গুমেণ্ট কৰিলোঁ, মই বহুত নজনা কথা জানিলোঁ আজি, আৰু তাৰ কাৰণে আৰু ভৱিষ্যতে যাতে আমাৰ দেউৰী কমিউনিটিক মই প্ৰতিনিধিত্ব কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত আজি আহ্বান জনালোঁ। এইটোৱে মোৰ ক'বলগীয়া হৈ গৈছে। মই তেনেকুৱা জ্ঞান পাম বুলি আশা কৰা নাছিলোঁ, কিন্তু আজি ছাৰক লগ পাই মই ইমান যে নলেজ পালোঁ যে মই মোৰ অধ্যয়ন কৰা সময়ত তেনেকুৱা মই নলেজ লাভ কৰা নাছিলোঁ। কিন্তু আজি ছাৰক লগ পাই মই আজি ট্ৰাইবেলৰ তথা BTEDৰ আৰু আগে পিছে যিমান ডাঙৰ সেই সমস্যা তাৰ চলুশ্যন আৰু চলুশ্যনৰ যিটো ফৰ্মুলা সেইটো মই পাইছোঁ। আৰু ইয়াৰ কাৰণে মই ছাৰক প্ৰথম লগ পোৱাতে মই বহুত আনন্দ আৰু ছাৰক মই বহুত বহুত ধন্যবাদ দিছোঁ। What about this meeting? About the meeting? Yes. I feel like the meeting was a good opportunity to learn a lot of things, because some people are unaware about a lot of problems going around in our tribal community and societies, because things like even there are so many problems among the youth of like the current tribal youth, because we are getting away from our own culture. We are forgetting our roots. Many of us don't even know our own language. I would say like example is me, because even though I am Karbi, I actually don't know the language. I won't directly blame families about it, because we grew up with like many Assamese people and like Assamese culture. So at some point there was a mixture of maybe Assamese and
Karbi, so that at that point, like we little bit left few cultures of Karbi. So that's why people like right now don't know that like there are so many things of Karbi itself, or like even other tribal communities and all. So like we are adapting to another more popularized something, like a more popularized community, or like us Assamese, for example. Like we are adopting those instead of our, enriching our own like community or like our culture. So I feel like we should learn more about it, and today's meeting was very helpful about like knowing more things that is going around with different communities, at the same time different societies and everything. Like political issues also we talked about, which is a very big case and like a very bad situation going on in India and Assam, of course. So if we keep on organizing meeting like this, that will really actually very much help people to know what's going on around the world, and maybe it will empower the youth as well. Like if the elders know about it, then they can talk to the youth about it, and if the youth are interested in things like this, then we can preserve our own culture and our own language and everything. So yeah, thank you for today's meeting. And that's জেনেৰেল ছেক্ৰেটাৰী হিচাপে আজিৰ যিটো প্ৰগ্ৰেম, এই প্ৰগ্ৰেমত মানে যিখিনি নজনা বস্তুখিনি যিটো আমি শিকিব পাৰিম, এতিয়া ধৰক আমাৰ মাজত কিছুমানে জনা মানুহ আছে, নজনা মানুহ আছে। আজি এই ৱৰ্কশ্বপ থ্ৰু দি আমি বহুতখিনি কথা গম পালোঁ। নেশ্যনেল লিগেল মানে কি ফ্ৰেমৱৰ্কছ আছে, আৰু প্লাছ আমাৰ কি একচুৱেল মানে ৰিয়েল ইছ্যুজ হৈ আছে, লটোৰ লগত মানে আমাৰ ইণ্টাৰলিংক কৰি আমি কি মানে বৰ্তমানত ফেচ কৰি আছোঁ, আৰু প্লাছ আমাৰ ক'ত লুপ হোলছ হৈ আছে, ক'ত আমাক মানে কাম কৰাৰ দৰকাৰ হৈছে, বা ক'ত আমাৰ মানে টাৰ্গেটেড হ'ব লাগে এপ্ৰ'চটো, সেইখিনি বস্তু আজি মানে গম পালোঁ। আৰু প্লাছ এটা নেটৱৰ্ক এটা বিল্ড হ'ল, আমি ইমানখিনি ইণ্ডিজিনাছ ইউথ প্লাছ লিডাৰ্ছখিনিক লগ পালোঁ, বহুতখিনি কথা শিকিলোঁ, আৰু এটা নেটৱৰ্ক, এই যিটো নেটৱৰ্কটো বিল্ড হৈছে এইটো ফিউচাৰলৈকেও আমি আমাৰ মাজত মানে এটা ইউনিটি ফষ্টাৰ কৰিব। আৰু প্লাছ যিখিনি মানে আমাৰ ৰিজনেল ধৰক কিছুমান ডিছপেৰিটি হৈ আছে বা কিবা ইছ্যুজ হৈ আছে, যিখিনি আমাৰ মাজত মানে কনফ্লিক্টছ ধৰক আছে, সেইখিনিও মানে এটা ৰিজল্ভ এটা বহুত ভাল প্লেটফৰ্ম। আৰু আমাৰ স্মলাৰ ট্ৰাইবছেই হওক, লাৰ্জাৰ ট্ৰাইবছেই হওক, সেইটো কথা নহয়, মানে এজ এ ট্ৰাইবছ মানে এটা ট্ৰাইব পিপলৰ হিচাপে আমাৰ যিখিনি মানে কমন এটা প্লেটফৰ্ম, সেইটো কাৰণে আজি যিখিনি মানে মানুহ আমি ইয়াত উপস্থিত আছোঁ, আমি চবেই এই কমন কজটোলৈ আগলৈও মানে কাম কৰি যাম। আৰু আজি যিখিনি শিকিলোঁ, এইখিনি আমি বেলেগকো আমি নলেজ শ্বেয়াৰিং কৰিম, আৰু আগন্তুক দিনত মানে আমি এনেকৈ আৰু যাতে ৱৰ্কশ্বপ পাতিব পাৰোঁ, এৱেৰনেছ প্ৰগ্ৰামছখিনি পাতিব পাৰোঁ, ইউথ লেড মানে কেম্পেইনছ বা এৱেৰনেছ প্ৰগ্ৰাম কনফাৰেঞ্চেছ পাতিব পাৰোঁ, যাতে আৰু আমাৰ মানে ইউথখিনিয়ে লিডাৰশ্বিপ ৰোলছ ল'ব পাৰে ফিউচাৰত। যিখিনি আমাৰ মেইন অবজেক্টিভ আছে, ৰাইট টু ছেল্ফ ডিটাৰমিনেশ্যন অফ ইণ্ডিজিনাছ পিপল, যোনটো আমাৰ মেইন অবজেক্টিভ হয়, সেইটো যাতে আমি এচিভ কৰিব পাৰোঁ, ইউজিং এডুকেশ্যন এজ এ টুল, এণ্ড আমাৰ যিখিনি কাৰেণ্ট এতিয়া লছ আছে সেইটোৰ লগত মানে খাপ খুৱাই কিনে। থেংক ইউ। আহি বহুত সুখী হ'লোঁ, ভাল লাগিল, কিছুমান কথা শিকিলোঁ, বুজিলোঁ, দেখিলোঁ। প্ৰথমবাৰৰ বাবে আজি এনেকৈ এটা প্লেটফৰ্ম পাই ভাল লাগিল। আমাৰ কিছুমান লছবিলাক বা কিবা আমাৰ তিৰাবৰ যোনবিলাক আমি বঞ্চিত হৈ আছিলোঁ বা কিবা আমাৰ প্ৰব্লেম আছিলে, সেইবিলাক জানিব পাই বহুত সুখী হ'লোঁ। ধুনীয়া লাগিছে। আমাৰ গোটেই ট্ৰাইবেল ইউনিট হৈ এটা ইউথিয়ন আমি এটেণ্ড কৰিব পৰাটো একেবাৰে বহুত এটা ভাল অপৰচুনিটি, ধুনীয়া লাগিছে। সুধিব পাৰে সেইফালে। আজি ভাল লাগিছে। ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অ'টিঅ' ভাল লাগিছে। আজি যোগদান কৰি ভাল লাগিছে। মই কাৰ্বি ফালৰ পৰা ক'লোঁ আৰু এষাৰমান ভাল লাগিছে। আজি আমাৰ মাৰ্কাছ ছাৰে ইয়াত আনি ইনভাইট কৰাবিলাক আৰু বহুত ভাল পেৰা আমাক সজাইছে আৰু ধন্যবাদ। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।